আসসালামু আলাইকুম আৰু নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ ভালনে আৰু এইফালে মোৰ ভিডিঅ'টো এইহতে যোৱা ভিডিঅ'টো দেখিছিলে যে মই ঘৰৰ পৰা হাজবেণ্ডৰ ঘৰলৈ গ'লো মই আছিলোঁ মোৰ ঘৰত তো মোৰ ঘৰৰ পৰা আকৌ মোৰ ঘৰলৈ মানে হাজবেণ্ডৰ ঘৰলৈ গ'লোগে তো আম্মিহঁতে মোক থৈ আহিলেগে সেইখিনিলৈকে আপোনালোকে ভিডিঅ'টোতে দেখিলি তাৰ পাছত চাওঁ এইফালে মোৰ মৰমৰ স্বামীয়ে মোৰ কাৰণে মানে আমাৰ কাৰণে ধুনীয়াকৈ ৰেডি কৰি ৰাখিছে এইফালে ব্ৰইলাৰৰ ধুনীয়াকৈ তৰকাৰী বনাই ৰাখিছে এইফালে দাইলো আছে আৰু এইফালে চাওকচোন কি ধুনীয়াকৈ ভাতো বনাই থৈছে কিন্তু আন্দাজ পোৱা নাই যে মানুহকেইটাৰ হিচাপত সেইকাৰণে মই আকৌ ভাত অকণমান পাতি দিলোঁ কিন্তু যে সেইকণ কৰি ৰাখিছে সেয়াই মোৰ কাৰণে বহুত আৰু তাৰ পাছত এইফালে ঘৰৰ পৰা মানে কাপোৰ কিছুমান মই এটা টোপোলা ইয়াতে পেলালোঁ আৰু এইফালে হাজবেণ্ডে ষ্টমালৈ লৈ গৈছিলে যে কাপোৰ কানিবোৰ ইয়াতে তেওঁ ধুই পখালি ধুনীয়াকৈ থৈছে মোলৈ বুলি আৰু বাচ্ছাই নাথাকে সেইটোৱে ভাল কথা বাকী এইফালে আমাৰ বাইদেৱে আৰাম কৰিছে বাইদেউৰ ফেচ দেখুওৱা নাই বাৰু অকণকৈ বাইদেৱে আৰাম কৰিছে সেইজনী মই আহি গ'লোঁ একদম গৃহিণী ৰূপ ধাৰণ কৰি ল'লোঁ এয়া বাকী এখন শুকাই গ'ল ধোৱা হৈছিলে এইটো কামত খটাই দিলোঁ পূৰা চব এতিয়া সিহঁতি পিন্ধা কাপোৰবোৰ ইয়াতে ভৰাই থৈছে ন জাঁজ হোৱা নাই আৰু এইফালে টিভি ৰুমত পুৰা টিভি চাই আছে শাহু শহু লগতে জোঁৱাই চবেই মিলি চাই আছে আৰু মইতো পায়ে থাকোঁ কিন্তু জোঁৱাইবিলাকে শাহু শহুক খুব বেছি 2-এদিন পায় কিন্তু বোৱাৰীজনীয়েতো গোটেই জিন্দগী পায়ে থাকে বেছিভাগ সময়ত মই বাৰু তেনেকৈ নাপাওঁ কাৰণ মই পুৰণা ঘৰলৈ গ'লে বা মোৰ ওচৰত থাকিবলৈ আহিলেহে পাওঁ কিন্তু নৰ্মেলিতো সেইটোৱে হয় ন জোঁৱাই এজনে শাহু শহুৰক কিন্তু সদায় পাই নাথাকে কিন্তু বোৱাৰীগৰাকীয়ে গোটেই জীৱন মানে লগত থাকে যেতিয়া নেকি গোটেই জীৱন একেলগে তেনেকেই থাকে কিন্তু হয়তো শাহু শহুৰেই ছোৱালীজনীৰ মাক বাপেক ল'ৰাটোৰ কাৰণে শাহু আৰু ল'ৰাটোৰ মাক বাপেকো হৈছে ছোৱালীজনীৰ কাৰণে শাহু শহুৰে কিন্তু মানে বহুত পাৰ্থক্য সেইখনতে যে এজনে গোটেই জিন্দগী পাই থাকে মানে দিনৰ পৰা ৰাতিলৈকে আৰু এজনে নাপায় আৰু কিছুমান জোঁৱাই তেনেকুৱা দেখা যায় যিজনে 2-এদিনৰ কাৰণে পায় কিন্তু তাৰ মাজতে ঢেৰ পেচ-পুচ উলিয়াই কিবা কিবি আৰু এগৰাকী বোৱাৰীয়ে তেনেকেই গোটেই জীৱন লগত থাকে কিন্তু তাৰ মাজতো পেচ-পুচ থাকিবই আৰু সেইকণ ইজহাৰ মানে ক'বলৈ গ'লেই বোৱাৰীগৰাকী হৈ পৰে বেয়া মোৰ ক্ষেত্ৰত তেনেকুৱা নাই হোৱা কিন্তু আনৰ ক্ষেত্ৰত দেখোঁ যে সেইকাৰণেহে কৈছোঁ দেই আৰু এইফালে আম্মিহঁত যাবলৈ ওলালে দুৰাতি থাকিলে জোৰ কৰি ৰাখিলোঁ এৰাতিৰ কাৰণে আহিছিলে দুৰাতি জোঁৱায়েকে জোৰ কৰি ৰাখিছে মই বাৰু জোৰ নকৰোঁ যেনেকৈ ইচ্ছা তেনেকৈ আহে তেনেকৈয়ে যায় আহাটো মোৰ ইচ্ছাত আহে কিন্তু যায় যেতিয়া নিজৰ ইচ্ছামতে যাবলৈ দিওঁ চ' জোঁৱায়েকৰ ৰিকুৱেষ্ট ৰাখি এৰাতি বেছিকৈ থাকিলে বাৰু নহ'লে থাকিবলৈতো কাৰ মন নাযায় কিন্তু কামো থাকে ন সেইবোৰতো এৰিব নোৱাৰি আৰু যিহেতু নেকি ব্যস্ত মানুহবিলাক তো সময় উলিয়াই এনেকৈ অহা যোৱা কৰি থাকিব লাগিব আৰু তো সেয়াই আৰু এইফালে মই গ'লেই ঘৰৰ পৰা ভনীৰ পৰা কিবা কিবি গিফ্ট লৈ আহোঁৱেই তো এইবাৰ মই কি লৈ আহিলোঁ জানেনে এইকেইটা বস্তু লৈ আহিলোঁ দেখিছিলোঁ কুট চুট ল'লোঁ বাৰু সেয়া আমি আবাৰ ফালৰ পৰা আৰু এয়া লৈছোঁ ভনীৰ ফালৰ পৰা আৰু তাই মোক দিয়েই মানে গ'লে দিয়েই এনেকুৱা টুপিবিলাক মই ইমান নিপিন্ধোঁ বাৰু বা এনেকুৱা হিজাপ টুপিবিলাক তো কিন্তু এইকেইটা দেখি ইমান ভাল লাগিলে মোৰ ভাগৰ তো মই লৈ আহিলোঁ ননাকৈ থাকিব নোৱাৰিলোঁ আৰু কাপোৰৰ প্ৰতি এনেও দুৰ্বল দেখিলে লওঁ লাগে তো মোৰ শাহু মাৰ ভাগৰো তেনেকুৱা শাহু মা আৰু মই সেইটো কথাত একেই দুয়োজনী আৰু আমি এবাৰ চব গ'লগৈ হাজবেণ্ডো গ'লগৈ নিজৰ কামত তো এতিয়া মই ঘৰটোত অকলে এতিয়া মই কেইবাদিনো নাছিলোঁ কেইবাদিন মানে এসপ্তাহৰ কাৰণে নাছিলোঁ এইবাৰ মই এসপ্তাহৰ বাবেহে গৈছিলোঁ কম দিনৰ কাৰণে তো এতিয়া মই ধুনীয়াকৈ বিচনাত সোমাই আছোঁ আৰু যিহেতু নেকি গাটো ঠিকমতে ভাল পোৱা নাছিলোঁ তো এইফালে এতিয়া মই লগাই ভাল পোৱা নাছিলোঁ মানে ভালেই পালোঁ হ'লেও দুৰ্বল ভাৱ এটা থাকে যে সেইকাৰণে বিচনাত সোমাই আছোঁ FORID love for it love আৰু এয়া হৈছে ৰাতিৰ সময় প্ৰায় 7-8টা বাজিলে চাগে সেনেকুৱা সময়ত আৰু এনেকৈ সময়তে আমি ওলাই যাওঁ নিজৰ ইচ্ছামতে কেতিয়াবা সেইটোতো গম পাইছে আৰু তো আমি গৈছোঁ এতিয়া আকৌ হাজবেণ্ডৰ পুৰণা ঘৰলৈ মানে হাজবেণ্ডৰ মাক বাপেকৰ ঘৰলৈ গৈছোঁ তো তাতো গৈ আহোঁগৈ বোলো পটককেনে আৰু গৈ থকা হয়েই বাৰু মোৰ ভাগৰ তাতো মানে দুইখন ঘৰত সমানেই বেলেঞ্চ কৰি থকা হয় মই মোৰ ঘৰত গ'লে যেনিবা থাকোঁ আৰু ইয়াত গ'লে যেনিবা নাথাকোঁ কিন্তু ঘনে ঘনে গৈ থাকোঁ এনেকুৱা লিখা হয় আৰু এয়া হৈছে নেক্সট ডে ভিডিঅ' এইফালে মই কিবা কিবি শাক চাকবোৰ আনিছিলে সেইবোৰ বনাবছোঁ মেলিছোঁ মানে মই গোটেইখিনি আনিলে বজাৰ আগদিনাই মই কৰিবলৈহে মন যোৱা নাছিলে তাৰপাছত লাহেকৈ বনাই মেলি এইফালে এতিয়া ঘৰৰ কামতো লাগি গৈছোঁ ধুনীয়াকৈ এয়া পিছবিলাক কাপোৰ কানি ধুই মেলি এতিয়া মই ভৰাবলৈহে আহিছিলোঁ তেতিয়া মই ভিডিঅ'টো কৰিবলৈ মনত পৰিলে যে মই ব্লগ কৰি আছোঁ আৰু সেই যে আনিছিলোঁ সেই তাতে মই ধুনীয়াকৈ কাপোৰবোৰ জাপি জাপি ভৰাইছোঁ কি যে সুবিধা হৈছে নহয়
আৰু এইফালে এয়া হৈছে 14 ফেব্ৰুৱাৰীৰ কথা, ভেলেণ্টাইন্স ডে, আৰু আছিলে সৰস্বতী পূজা। তো আমি না ভেলেণ্টাইন্সত গৈছোঁ নে সৰস্বতী পূজাত গৈছোঁ। আৰু এটা আছিলে আমাৰ এংগেজমেণ্ট এনিভাৰ্চেৰী, ছেকেণ্ড এংগেজমেণ্ট এনিভাৰ্চেৰী হৈছিলে আমাৰ 14 ফেব্ৰুৱাৰীতে। আমাৰ এংগেজমেণ্ট হৈছিলে, মানে জোৰোণ হৈছিলে। তো সেইটো এটা স্পেচিয়েল কথা মনত থাকি যোৱা আৰু। তো আমি না কোনো এটাতো যোৱা নাই। আমি এতিয়া গৈছোঁ দোৱা খাবলৈ, মানে মিলাদ বুলিয়ে কওঁ নে কি বুলি কওঁ, গেট টুগেডাৰ বুলি ক'লে ভাল হ'ব আচলতে। গৈছোঁ আমি মোৰ ভাগৰ নানী মাকৰ ঘৰলৈ। হাজবেণ্ডৰ কাপোৰ ৰেডি কৰি ৰাখিছোঁ। এইটো পিন্ধে নে সেইটো পিন্ধে নে সেইটো পিন্ধে, পেণ্ট বাকী এইফালে মই আৰু এইফালে এতিয়া আমি আহি আছোঁ, আৰু যিহেতু নেকি সৰস্বতী পূজা, তো গোটেই বাটত সৰস্বতীসকলক দেখিয়ে আছোঁ। আৰু নিজৰো মনত পৰি গৈছিলে বিয়াৰ আগৰ, মানে জোৰোণৰ বছৰটো, তাৰ পাছৰ বছৰটো, মানে বিয়াৰ সময়ত সেই দুবাৰ নাই যোৱা। তাতকৈ আগে পঢ়ি থকা গোটেইখিনি বছৰ কলেজ শেষ কৰালৈকে সৰস্বতী পূজা বুলি ক'লে পগলা আৰু যাওঁৱেই মানে। আৰু কি ভাল লাগে সেইটো দিনৰ সাজি কাচি, মানে যেনে তেনে হ'লেও মানে ধুনীয়াকৈ শাৰী বা মেখেলা চাদৰ পিন্ধি কি চালত যাওঁ, আৰু ভাল লাগে, মনত পৰি গৈছে আৰু সেইবিলাক। তো সেইবোৰকে পাতি পাতি হাজবেণ্ডৰ লগত গৈ আছিলোঁ। আৰু হাজবেণ্ডে ইমান ইণ্টাৰেষ্টেড নহয় এইবিলাক কথা, সেইটোকে কৈ আছিলে যে সেইবোৰ ক্ষেত্ৰত তেওঁ একেবাৰে মনেই নাছিলে, তেওঁ সেইবোৰত নাযায়ো কোনোদিন, আজিয়ে ফাৰ্ষ্ট টাইম মোৰ লগত যি গৈছে। তো সেইটোকে পাতি আছিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ গেলেকীৰ ৰঙাগড়ালৈ, তাতে আমাৰ নানীৰ মাকৰ ঘৰ, গেলেকী ৰঙাগড়াত। তো বহুতে মোৰ ভিডিঅ' চাই গেলেকীৰ পৰা, তো তেওঁলোককো জনাই দিছোঁ কথাটো, হয়তো আপুনিও হ'ব পাৰে। তো সেই নানীৰ ভাগৰ ভায়েকৰ ঘৰত দোৱা কৰাইছে, নানীৰ বাই ভনী আৰু ভাই ককাই সকলোকে গোট খুৱাইছে নানীৰ ভতিজাকে। তো সেই তাতে এতিয়া আমি যাম, গৈ পেলাই আনকালেও মই আগতেতো বহুত গৈছোঁ, জীয়ৰীকালত বহুতেই গৈ থাকোঁ আমি, কিন্তু বিয়া হোৱাৰ পৰা প্ৰথমবাৰ হাজবেণ্ডৰ লগত এনেকৈ গৈছোঁ। তো এটা স্পেচিয়েল ফিল, ভাল লাগিব আৰু। তো কথা পাতি আহি এতিয়া আমি এইডোখৰতে গেলেকী ইয়াতে ৰখিছোঁহি। হাজবেণ্ড গৈছে হোটেললৈ, কিবাকিবি মিঠাই চিঠাই মামাহঁতৰ ঘৰলৈ লৈ যাবলৈ বুলি গৈছে আনিবলৈ। আজি হৈছে সৰস্বতী পূজা, ভেলেণ্টাইন্স ডে, দুয়োটা একেলগে। আৰু এইফালে আমি আহিছোঁ কিন্তু মিলাদ খাবলৈ। এয়া এতিয়া আমি নানীৰ মাকৰ ঘৰত পাই গ'লোহি, আৰু এয়া মামী আদি, আৰু তেনেকৈ চবকে মতা হৈছে, ল'ৰা ছোৱালীবিলাককো মতা হৈছে যিহেতু নেকি। আৰু নানীৰ মাকৰ ঘৰ বুলি ক'লেতো ভুলেই হ'ব এতিয়া, কাৰণ মাক বাপেকটো নায়েই, বহুতেই বছৰ হৈ গ'ল আৰু। কিন্তু আছে ভায়েকহঁত, ভাই বোৱাৰীহঁত, সিহঁতৰ ল'ৰা ছোৱালীহঁত, আৰু আছে বাই ভনীহঁত। নানীৰ ভায়েক দুজন, আৰু বাই ভনী কেইবাগৰাকীও, 7-8 গৰাকীমান হ'ব হয়তো দেই। তাৰে দুগৰাকী নাই বাই ভনী, বায়েক দুগৰাকী নাই এতিয়া বৰ্তমান, আৰু বাকী সকলোবোৰ আছে বাৰু। আৰু ভায়েক এগৰাকী নাই, যাৰ ঘৰত এতিয়া মিলাদ কৰা হৈছে তেওঁলোকৰ সেই ঘৰৰে মানে মমাগৰাকী নাই। মোৰ নেনা হ'ব, মোৰ আম্মি ভাগৰ মমায়েক হ'ব। তো সেইগৰাকী মমায়েক নাই আমাৰ আম্মি ভাগৰ, এগৰাকীহে আছেগৈ। আৰু বাকী সকলোৱে এতিয়া ভাত পানী তেনেকৈ একেলগে খাইছিলে। আমি ভিডিঅ' কৰাত চব ব্যস্ত, মানে এতিয়া বাৰু তেনেকৈ কাৰো চকুত পৰা নাছিলে, কিন্তু মই ভিডিঅ' কৰাৰ পিছতে লাহে লাহে দেখিছোঁ গোটেইসকল আহি পেলাই চবেই ফটো মৰাত, ভিডিঅ' কৰাত পূৰা লাগি যায়। আৰু পিছত আৰু তেওঁলোকৰ ঘৰৰ পিছফালে এতিয়া ভাতৰ ব্যৱস্থা কৰি দিছিলে আমাক। তো সেই তাতে আমি সকলোৱে ভাত পানী, মানে সকলোৱে খালে, আমিও এতিয়া উঠিলোঁ। আৰু ইয়াত দেখিছে নহয়, নানীয়ে একদম নিজৰ বাই ভনীবোৰ পাই একদম ক'বই নাইকিয়া হৈ গৈছে। পিছফালে সেইগৰাকী বাৰু বোৱাৰীহে হয়, আৰু বাকী বাই ভনী আৰু কিছুমান কাজিন চিষ্টাৰো আছে নানী ভাগৰ। তো মই সকলোকে চিনি নাপাওঁ, কেইগৰাকীমানকহে চিনি পাওঁ, বা গৈছোঁ ঘৰলৈ, ট্ৰাম্পছ এটা আছে যেনিবা। তো সেই তেনেকুৱা কথা। আৰু গেলেকী প্ৰায়খিনিয়ে আমাৰ ফেমিলিৰে বুলি ক'লেও বেয়া নহ'ব। ঘৰ আহি পালোহি, 6:30 বাজিলে। আজি আমাৰ আৰু এটা কাম আছিলে, কিন্তু সেইটো হৈ গ'ল বাৰু আধা আধি, আৰু আধাটো হৈও গ'লহেঁতেন। তো এতিয়ালৈকে গম পোৱা নহ'ব কি নহ'ব, 6:30 বাজিছে। তো মই এতিয়া ড্ৰেছ চেঞ্জ কৰি লওঁ। মানে কৈছিলোঁ যে এই কাপোৰযোৰ, এযোৰ দৰ্জিক চিলাবলৈ দিমকৈ থাকি গৈছে। বেছি একো নাই আচলতে, মেখেলাখনহে জইন কৰিবলগীয়া আছে, কিন্তু সদায় থাকি যায়। সেইবাবে ভাবিলোঁ আজি মই নিজেই বেজি লৈ লৈছোঁ হাতত, বহুত দিন এইবোৰ কৰা নাই। মানে এনেকুৱা সৰু সুৰা টাপুলি মৰাবোৰ মই কৰি পেলাওঁ, এনেকৈ চিলোৱাবিলাক ঘৰততো পূৰা কৰিছিলোঁ, এতিয়া বহুত দিন কৰা নাই। তো এতিয়া মই আৰম্ভ কৰোঁ, পিন্ধি যাম বুলি ভাবিছোঁ। বিশেষ কামটো কৰিবলৈ যদি যাওঁ, বিশেষ দিনটোত যদি যাওঁ, তো এযোৰকে পিন্ধি যাম বুলি ভাবিছোঁ। তো এয়া হৈছে পিছদিনাখনৰ ভিডিঅ'। এইফালে মই দেখিছে ৰুটি বনাব লৈছোঁ, তাকো কেতিয়া জানেনে,
আচৰৰ সময়ত আৰু মগিবৰ আগে আগে ধুনীয়াকৈ এইখিনি মই কৰি ল'ব লৈছোঁ আৰু বনাইছোঁ এইফালে মাটন আৰু ৰুটি বনাই পেলাই খাম বুলি ভাবিছোঁ আচলতে আজি সৰুকৈ দোৱা অকণ পাই দিম বুলি ভাবিছোঁ জোনাব আৰু লগতে দুগৰাকীক মাতি মুঠতে 3জন মানুহক মাতি সৰুকৈ দোৱা অকণ কৰাই দিব বিচাৰিছোঁ আৰু ৰুটি আৰু ছাগলী মাংসহে খুৱাম কিয় কি মই মানে নাজানো আৰু কিমান সত্য কিমান অসত্য এইবিলাক কথা কিন্তু মনটো ভাল লাগি নাথাকে মই সপোনত মোৰ মাজু মামা মোৰ যিহেতু নেকি মামা 3গৰাকী তাৰে এগৰাকী নাই মাজু মামা বহুত কম বয়সতে তেওঁ ঢুকালে আৰু সেই মাজু মামাক মই মোৰ সপোনত দেখিছিলোঁ আৰু তেওঁ মোক তেনেকৈ কৈছিলে যে ৰুটি এটা খাম আৰু লগত মটন খাম মানে দেখাই দিছে বস্তুটো খাম বুলি কোৱা নাই বস্তুটো মই আনি তেওঁৰ হাতত দিছোঁ তো সেইবোৰ দেখিলোঁ সেই আৰু মোৰ গা ভাল নাছিলে তেতিয়া আৰু তেতিয়াৰ পৰাই মোৰ গাটো ইমান ভাল নথকাই হৈ আছে মানে সুস্থ মানে দুৰ্বলটো গুচি নোৱাৰি যোৱা আৰু মনত অকল সেই কথাষাৰে আহিয়ে থাকে আৰু সেইকাৰণে মই ভাবিলোঁ কি এনেকৈ যিটো দেখিছোঁ সেইটোকে কৰি দিওঁচোন তো এনেও দোৱা কৰি থাকিব লাগে সপোনটো দেখিলোঁ বুলি নহয় দোৱা কৰাটোনো কোনো বেয়া কথা নহয় সেইটো ভাল কথা সেইকাৰণে সেইটো একিং কৰিহে মৰা মুৰ্দালে বুলি বা মমালে বুলিয়ে যিয়ে হওক দোৱা অকণ কৰাই দিলোঁ আৰু মানুহে দোৱা দৌৰটো কৰিয়ে থাকিব লাগে এই বুলিয়ে নহয় নিজে হ'লেও কৰিবই লাগে দোৱা আৰু আমাৰ দোৱা দৌৰ বাৰু তেনেকৈ কৰিয়ে থকা হয় কিন্তু একেবাৰে অকলশৰীয়া বুলি ক'ব গ'লে মোৰ এয়া দ্বিতীয়বাৰৰ কাৰণে দ্বিতীয়বাৰ নহয় আচলতে প্ৰথম বুলিয়ে ক'ব পাৰি প্ৰথমবাৰ যেতিয়া মই দোৱা কৰাইছিলোঁ অকলশৰীয়াভাৱে তো দোৱা দিনাখন শাহুমা আহিছিলে তো সেইকাৰণে এইবাৰ একেবাৰেই কোনো নাই অকলেই মই তো প্ৰথমবাৰ বুলি ডাঙৰ হৈ গৈছোঁ বহুত মানে ছোৱালীজনী দেই নাম এটা 3জন মানুহ মাতিছোঁ তো ইয়াতে হৈ যাব জুৰিও যাব হাজবেণ্ড থাকিব মুনু আহিব হয়তো নাহিবও পাৰে নাজানিছোঁ এতিয়া বৰ্তমান তো ইয়াতে হৈ যাব ধুনীয়াকৈ সেইটো ৰুমত পাৰি দিবলৈ কিন্তু কি আৰু চৌকেছৰ পৰা এইবিলাক উলিয়াই অকণমান ধুই পেলাই এনেকৈ মেলি দিছোঁ পানীটো টোপ খাই যাবলৈ আৰু বেছিভাগৰ ঘৰতে যেতিয়া ফুৰিবলৈ মেলিবলৈ যাওঁ তেতিয়া দেখোঁ চৌকেছৰ পৰা ডাইৰেক্ট উলিয়াই মানে চাহেই হওক বা যিয়ে হওক ডাইৰেক্ট খাবলৈ দিয়ে অকণমানো আখালি মেলি নলয় আৰু সেই বস্তুটো মই একেবাৰে পচন্দ নকৰোঁ একদম খাবলৈ মানে কিবাকিবি লাগি যায় সেইটো তেনেকুৱা কৰিব নালাগে মইতো এতিয়া ধুই থোৱা কাঁহী বাতিও আকৌ আখালিহে খাওঁ তো ভাল নালাগে আৰু তেনেকৈ দিলে আৰু এইফালে পিছদিনাখনৰ ভিডিঅ' আগদিনাখন যিখিনি থাকি গৈছিলে ৰুটি তাৰে অকণমান লৈ পেলাই এতিয়া মই টুকুৰা কৰি কি বুলি কয় জানো মালিতা বুলি শুনিছোঁ আৰু মালিতা বোলে এনেকৈ ৰুটিবোৰ টুকুৰা কৰি ভাঙি গাখীৰত দি পেলাই খাই তো মই আৰু এইফালে মই কিবা লিখি আছিলোঁ এয়া মাছুমা ছাছপেন্স হোম তো অকণমান আৰু এইফালেও এটা আছে মাছুমাছ পেৰেণ্টছ হোম তো সেইবোৰে অকণমান মানে নতুনকৈ মডিফাই কৰিবলগীয়া আছে কিছুমান বস্তু ঘৰটো মানে আমাৰ মোৰ নিজৰ ঘৰখন তাত মানে কিছুমান ৰুম বনাবলগীয়া আছে কৈছিলোঁৱে আগতে মোৰ হোম টুৰত যে ৰুম বনাবলগীয়া আছে তো সেইকাৰণে অকণমান আৰ্ট কৰি দিছোঁ তাৰপৰা আমাৰ এইখন ঘৰতো মোৰ এইখন ঘৰতো বনাবলগীয়া আছে এডোখৰ তো সেইটোৱে অকণমান আৰ্ট কৰি লৈছিলোঁ তো এতিয়া নহয় বাৰু আৰু বনাম আৰু যেতিয়া সময় সুবিধা হয় এতিয়া এনেই জাষ্ট লিখি মেলি থৈ দিছোঁ ভাল লাগে ন এইবিলাক আৰু এইবিলাক কৰাত মই এক্সপাৰ্ট আৰু যদিও ইঞ্জিনিয়াৰ নহয় সৰু সুৰা ঘৰুৱা ইঞ্জিনিয়াৰ তো সেইটোৱে আৰু এইফালে মই সৰু টেৱা এখনত পিঁয়াজ নহৰু জলকীয়া এনেকৈ ধুনীয়াকৈ মজাই লৈছোঁ আৰু এইফালে চাওক এয়া হৈছে খৰিচা দি পঠিয়াইছিলে এগৰাকীয়ে মুনুৰ হাতত তো সেইখিনিকে ভাবিছোঁ গোটেইখিনি নহয় অকণমান বনাম আৰু এয়া চাওকচোন কি দুৰ্ভাগ্য মোৰ ভাগৰ মানে দুৰ্ভাগ্য বুলিয়ে কৈছোঁ ইমান মৰমত ইমান আপতালত ৰাখোঁ মই কাপযোৰ আকৌ এই প্লেটকেইখন এইকেইখন বাৰু লগতে অনা আছিলে মোৰ ভাগৰ আৰু কাপযোৰ পিছত হাজবেণ্ডে আনিছিলে যে তো মই কেনেকৈ জানো পৰি পেলাই হাতত আছিলে এইখিনি থ'বলৈ গৈছিলোঁ জেগাত তো পৰি সেয়া ভাঙি গ'ল ইমানেই মনটো দুখ লাগিছে বাৰু মই যে নাভাঙিলোঁ কাপ প্লেট ভাঙি যাওক মানুহজনী যে বাচিলোঁ সেয়াই বহুত আৰু এইফালে এতিয়া থাকি যোৱা ভাতখিনি মই উলিয়াই লৈছোঁ আৰু এতিয়া ইয়াত মই নতুন ভাত পাতি দিম আৰু এইফালে আমাৰ খৰিচাও হৈ গৈছে তাৰ গোন্ধটোৱে মানে কি ক'ব আৰু খাওঁ লাগি গৈছে আপোনালোকৰ লোভ লাগিছে নি বাৰু ইয়াত দেখি
আৰু এইফালে হাজবেণ্ডে বাহিৰত কাম লগাই আছিলে সৰু সুৰাকৈ অকণমানি আমাৰ গেৰেজ ঘৰটোৰ কাৰণে কাম লগাই আছিলে তো মই তেতিয়া অকণমান বাহিৰতে আহি অকণমান ভিডিঅ' চিডিঅ' কৰিলোঁ আৰু এয়া মানুহৰ যেতিয়া ঘৰ দুৱাৰ বনোৱা হয় ন তাৰ বহুত দিনলৈকে মানে সম্পূৰ্ণ হৈ নুঠেই ইটোৰ পাছত সিটো সিটোৰ পিছত সিটো কিবা নে কিবা হৈয়ে থাকে মানে গোটেই জীৱন মানুহৰ তেনেকেই গুচি যায় আৰু দেই পিছত ল'ৰা ছোৱালীৰ দিনত সিহঁতিহে সুখকণ পায়গৈ যেন পাইছোঁ আৰু আৰু এয়া হৈছে আকৌ তাৰ পিছদিনাখনৰ ভিডিঅ' আৰু এই ভিডিঅ'টো মোৰ অকণমান মানে এই ব্লগটো অকণমান দীঘলীয়া হৈছে ভাবিছোঁ আৰু দুদিনমানৰ কাৰণে ভিডিঅ' এতিয়া নবনাওঁ নেকি তো সেইকাৰণে ভাবিছোঁ গোটেইখিনি একেলগে এড কৰি দিওঁ আৰু এইফালে মই কাপোৰখিনি যে ধুইছিলোঁ সেইখিনি মেলি দিছোঁ আৰু অকণ বতাহ দি আছিলে বাৰু তাৰপাছতে সেইদিনাখনে কাম বনকেইটা কৰি পেলাই প্ৰায় 11-12মান বজাত মই আকৌ আহি গ'লোঁ আমাৰ পুৰণা ঘৰলৈ শাহুমাৰ ঘৰলৈ আহি গ'লোঁ তেওঁ মানে বৌয়ে মাতি পঠিয়ালে মোক আৰু ঢেৰ কাম আছিলে কাম মানে কি আৰু গোটেই মায়ে ভাগৰ যিহেতু নেকি তেওঁ এতিয়া গাটো ভাল নোহোৱাৰ পৰা ইমানকৈ এইবোৰ কাম নকৰে তো তেওঁৰ গড্ৰেজ গোটেইকেইটা ঠিক কৰিবলৈ আছিলে কাপোৰ কানি গোটেইবোৰ মানে কিবা কিবি হৈ আছিলে যে আৰু বৌয়েও পোৱালি দুটাৰ পৰা ইমান তেনেকুৱা তত নাপায় গতিকে এনেকুৱা কামবোৰ কৰাত মই এক্সপাৰ্ট তো আৰু মই ভালো পাওঁ ভাল পোৱা কাম কৰি ভালো লাগে নহয় জানো তো কাপোৰ যিহেতু নেকি ভাল পাওঁ তো কাপোৰবোৰ সজায়ো ভাল পাওঁ সেইকাৰণে গোটেই মায়ে ভাগৰ যিমান কাপোৰ উৰণা শাৰী কিবা কিবি আছিলে আবা ভাগৰো পেণ্ট চাৰ্ট কিবা কিবি বা মোৰ হাজবেণ্ড মুনু ইহঁতবিলাকো দুই এটা কাপোৰ তাতে আছিলে নহয় সেইবোৰ চব ধুনীয়াকৈ চিজিল লগাই ঘৰত তাৰপৰা আকৌ আহি গ'লোঁ আহি পেলাই এয়া ঘৰত ৰাতি বনালোঁ মই বিলাহীৰ চাটনি অনুপমা ষ্টাইলত